দিচাং দিখৰ বালিচৰত অবাধ খনন ভূমাফিয়াৰ নৈপৰীয়া জীৱন সম্পত্তিলৈ তীব্ৰ ভাবুকি অবৈধ মহল সন্দৰ্ভত নিমাত শিৱসাগৰ বন বিভাগ শিৱসাগৰত ভূমাফিয়া চক্ৰৰ সন্ত্ৰাস দিনে নিশাই এটা দুষ্ট চক্ৰই শিৱসাগৰৰ বিভিন্ন স্থানত চলাইছে মাটিৰ অবৈধ খনন দৈনিক শ ট্ৰাক তথা এক্সকেভেটৰ ব্যৱহাৰ কৰি ভূমাফিয়া চক্ৰটোৱে দিচাং দিখৰ বালিচৰত বন বিভাগৰ অনুমতি অবিহনে অব্যাহত ৰাখিছে পলস খনন কাৰ্য বন বিভাগৰ নিয়ম অনুযায়ী মাটিৰ খননৰ বাবে বিভাগীয় অনুমতি নিত্যান্তই বাধ্যতামূলক আনহাতে নিয়ম অনুযায়ী কোনো নদীৰ পৰা 100 মিটাৰ পৰ্যন্ত খনন কাৰ্য সম্পূৰ্ণ নিষেধ কিন্তু সাউথ শিৱসাগৰৰ এইটো ভূমাফিয়াৰ কাণ্ড কোনো ধৰণৰ অনুমতি অবিহনে চলোৱা এই অবৈধ খননে বিপদ মাতিছে নৈপৰীয়া ৰাইজৰ অভিযোগ অনুসৰি শিৱসাগৰৰ কোৱৰপুৰ টোপ হালমৰা লাহিঙ্গিয়া চেৰেঙা পথাৰ দিচাং ৰজাবাৰী অফলা আদিকে ধৰি অবৈধ ভূখনন অব্যাহত আছে সৰ্বমুঠ 17টা বালি মহলত অভিযোগ মতে শাসকীয় দলৰ একাংশ নেতা পালি নেতাৰ মিলি এই বৃহৎ চোৰাং বেহা চলাই গৈছে প্ৰায় 20 জনীয়া এক ভূমাফিয়াৰ দলে যাৰ ফলত দৈনিক শ ট্ৰাকে মাটিৰ অবৈধ খননৰ ফলত বন বিভাগে হেৰুৱাইছে কোটি কোটি টকাৰ ৰাজহ শিৱসাগৰ বন সংমণ্ডল প্ৰাধিকাৰীৰ ৰহস্যজনক স্থিতি অতি ৰহস্যজনকভাৱে চকুৰ সন্মুখতে সংঘটিত এই অবৈধ খনন অব্যাহত থকাৰ পিছতো কুম্ভকৰ্ণ নিদ্ৰাত শিৱসাগৰ ডিএফঅ জয়শ্ৰী নাইডিং ভূমাফিয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণটো দূৰৰে কথা ঘটনাৰ বিষয়ে বুজ ল'বলৈ যোৱা সাংবাদিকক দুৰ্ব্যৱহাৰহে অভিযোগ উঠিছে ডিএফঅ জয়শ্ৰী নাইডিঙৰ বিৰুদ্ধে ধুৱাচাঙত ব্যাগুম জনপ্ৰতিনিধিৰ আশ্বাস ইফালে সমগ্ৰ ঘটনা সন্দৰ্ভত ৰাজ্যৰ জলসম্পদ মন্ত্ৰীগৰাকীৰ অভিযোগ দাখিলৰ পিছত শীঘ্ৰে ব্যৱস্থা লোৱাৰ আশ্বাস দিছিল এইগৰাকী ৰাজ্যৰ প্ৰতিনিধিয়ে এই বিষয়টো আপোনালোকে দৃষ্টিগোচৰ কৰিছে মই বন বিভাগ তাৰ পিছতে জিলা উপায়ুক্ত তেওঁলোকৰ লগত পুনৰ ডিচিৰ লগত যোগাযোগ কৰিম যাতে এই যিখিনি অভিযোগ আহিছে এইখিনি পৰীক্ষা কৰি ব্যৱস্থা ল'ব কিন্তু মন্ত্ৰীগৰাকীৰ ব্যৱস্থা গ্ৰহণৰ এই আশ্বাসক কেৰেপ নকৰি ভূমাফিয়া চক্ৰই দিনে নিশাই অব্যাহত ৰাখিছে অবৈধ খনন কাৰ্য যাৰ বাবে শিৱসাগৰ বন বিভাগ আৰু ভূমাফিয়া চক্ৰটোৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে জিলাখনৰ একাধিক দল সংগঠন আমি সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই এই বিষয়টো সন্দৰ্ভত তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে জিলা উপায়ুক্ত আৰু যি বিভাগ আছে যিগৰাকী বন সংমণ্ডল বিষয়া আছে আমি তেখেতক দাবী উত্থাপন কৰিছোঁ যিহেতু আমাৰ সম্পদ আমাৰ য'ৰ পৰা ৰাজহ আহে চৰকাৰৰ সেই ৰাজহ অহা বাটসমূহ যাতে ঠিক হৈ থাকে আৰু নিবনুৱা যুৱকসকলৰ স্বাৰ্থ যাতে ইয়াত বিঘ্নিত নহয় সেই বিষয়টো সন্দৰ্ভত দৃষ্টি আৰোপ কৰিবৰ কাৰণে আমি জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগৰ ওচৰত আমি দাবী উত্থাপন কৰিছোঁ না এইটো আজিৰ ঘটনা নহয় বিগত সময়ত আমি দেখি আহিছোঁ আমি বাৰে বাৰে
বাৰে বাৰে এই অভিযোগসমূহ আপুনি জিলা উপায়ুক্ত মহোদয়কো আমি বিগত সময়ত জনাই আহিছোঁ যে শিৱসাগৰৰ নগৰৰ মাজমজিয়াত এনে কাষতে লাগি থকা যিবিলাক আমাৰ অবৈধভাৱে বালিমহল আছে তাত দিনে ৰাতিয়ে অবৈধভাৱে জেচিবি লগাই আপোনাৰ ডাম্পাৰ লগাই দিনে নিশায়ে ৰাইজক হাৰাশাস্তি কৰাই নহয় পথৰ পৰা আপোনাৰ গোটেই হাৰাশাস্তি কৰাই নহয় অবৈধ খনন কাৰ্য তেওঁলোকে চলাই আহিছে। এই ক্ষেত্ৰত কিন্তু আমি ক'বলৈ স্পষ্টভাৱে আমি ক'বলৈ আজি বাধ্য হৈছোঁ যে ইয়াত কিবা এটা নিশ্চয় বুজাবুজি থাকিব লাগিব, কাৰণ বুজাবুজি নাথাকিলে ইমান এটা শিৱসাগৰ নগৰৰ মাজমজিয়াত বন বিভাগৰ কাৰ্যালয়টো আছে, নিচেই কাষতে আপোনাৰ যিটো অবৈধ বালিমহল তেওঁলোকে খান্দি আছে। গতিকে ইমান এটা সাধাৰণ 1 কিলোমিটাৰ ভিতৰত দূৰত্বৰ ভিতৰত কিদৰে তেওঁলোকে অবৈধভাৱে খনন কাৰ্য চলাই দিব পাৰিছে, ইয়াত নিশ্চয় কিবা এটা বৃহৎ কিন্তু বুজাবুজি আছে। এতিয়া প্ৰশ্ন হয়, দিনে নিশাই এনেদৰে অবৈধ খনন অব্যাহত ৰখা চক্ৰটোৰ আঁৰত আছে কোন কোন? বন বিভাগৰে কিমান কমিছনৰ অংকত অব্যাহত আছে এই খনন কাৰ্য? পৰ্যায়ক্ৰমে সবিশেষ ফাদিল কৰিম ভিজন প্ৰাগৰ জৰিয়তে। শিৱসাগৰৰ পৰা ভৈৰৱ মুণ্ডাৰ ৰিপৰ্ট ভিজন প্ৰাগ।